মই চিকিৎসক হোৱাৰ কথাটো মোৰ মায়ে বহুত কষ্ট কৰি মোক পঢ়ালে। সৰুকালতে ক্লাছ 5ত থাকোঁতে মই দেউতাক হেৰুৱাইছোঁ। আৰু মাহঁতৰ হাতত সোণৰ গহনা যি আছিলে, টকা পইচা আছিল, ভাইটিৰ হাততো যি আছিল চব ল'লে। লগে লগে সকলো টকা পইচা আ অলংকাৰ চব ঘূৰাই দিলে। কিন্তু এইজন ডক্তৰে গৈ দুৰ্গম অঞ্চলত চাকৰি কৰিছে, যাক নেকি ডকাইতেও সন্মান কৰে। নমস্কাৰ, নিউজ নৰ্থ আছামৰ এক বিশেষ অনুষ্ঠানলৈ মই ৰমেন বৰা সকলোকে স্বাগতম জনাইছোঁ। এই অনুষ্ঠানটো বিশেষ এই কাৰণে যে আজি চিকিৎসক দিৱস আৰু এগৰাকী চিকিৎসক হ'ল এজন ৰোগীৰ কাৰণে ভগৱান সদৃশ। আৰু গহপুৰ সমজিলাত সুদীৰ্ঘ বছৰে ৰাইজক চিকিৎসা সেৱা আগবঢ়াই নিজৰ এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা এগৰাকী চিকিৎসক আমাৰ এই অনুষ্ঠানৰ অতিথি। আৰু গহপুৰবাসী ৰাইজ সকলোৱে চিনি পায় সেইগৰাকী চিকিৎসক হৈছে ডাক্তৰ ৰবীন্দ্ৰনাথ দেউৰী। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, ছাৰ, মই প্ৰথমতে আপোনাক চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বিষয়ে অকণমান কিবা ক'ব নেকি আপুনি? মোৰ ফালৰ পৰা সমূহ দৰ্শক তথা গহপুৰৰ ৰাইজলৈ মই চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰ, মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে আপোনাৰ জন্মস্থান ক'ত, সেই বিষয়ে অকণমান ক'ব নেকি? মোৰ জন্মস্থান বুলি ক'লে মোৰ অসম মেডিকেল কলেজ। অসম মেডিকেল কলেজতে মোৰ জন্ম, ডিব্ৰুগড়ত। মোৰ ঘৰ বুলি ক'বলৈ এতিয়া বৰ্তমান আমাৰ লখিমপুৰত আছে। আমাৰ দেউতাহঁতৰ ঘৰ শিৱসাগৰ আৰু মাৰ ঘৰ ইয়াতে আমাৰ বিহপুৰীয়া খুৰাপথাৰ বুলি কয়। আপুনি এই চিকিৎসাৰ যি পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমত আপুনি নামভৰ্তি কৰিবৰ কাৰণে কিদৰে আপুনি ভাবিলে? সৰুৰ পৰাই মই দেখি আহিছোঁ যে আমাৰ মামা এগৰাকী চিকিৎসকেই আছিল। তেখেত পিছত গাইনকলজিষ্ট হৈছিল আৰু মামা প্ৰায় আমাৰ ঘৰলৈ আহিছিল। আৰু তাৰপিছত আমাৰ পৰিয়ালৰ আৰু দুই এজন চিকিৎসক তেনেকৈ আমাৰ ঘৰলৈ আহে। সৰুতে মই তেখেতসকলক খুব নিৰীক্ষণ কৰোঁ আৰু বিশেষকৈ ঘৰত বেমাৰ আজাৰ হ'লে আমাৰ মা বা দেউতাহঁতে সদায় চিকিৎসকৰ ওচৰলৈ দৌৰিবলগীয়া অৱস্থা হয়। সেই কথাটো মই তেতিয়া অনুভৱ কৰিছিলোঁ যে আমাৰ ঘৰতে যদি এজন চিকিৎসক থাকে হয়তো সেই অভাৱটো আমাৰ কিছু হ'লেও পূৰণ হ'ব। সেই উদ্দেশ্য আগত ৰাখি মোৰ মনত তেতিয়াই চিকিৎসা বৃত্তিৰ প্ৰতি ধাউতি জন্মিছিল। যিহেতু আপোনালোকৰ দিনত চিকিৎসাৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিবৰ কাৰণে যি এণ্ট্ৰেঞ্চ পৰীক্ষা দিয়া হয় সেইটো অতি কঠিন আছিলে, গতিকে আপুনি ক'ত প্ৰথম এণ্ট্ৰেঞ্চ পৰীক্ষা দিছিলে আৰু আপুনি কেনেদৰে চিলেকশ্যন লাভ কৰিছিলে? আমাৰ দিনত আচলতে এণ্ট্ৰেঞ্চ পৰীক্ষা হোৱা নাছিলে। আমাৰ দিনত হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত সেইটো মাৰ্কছৰ ওপৰতে ভিত্তি কৰি পেলাই তেতিয়া আমাৰ দিনত বিশেষকৈ গুৱাহাটী মেডিকেল কলেজ, ডিব্ৰুগড় মেডিকেল কলেজ আৰু শিলচৰ মেডিকেল কলেজ, তিনিখন মেডিকেল কলেজেই আছিল। আৰু এই তিনিখন মেডিকেল কলেজত যি মাৰ্কছৰ ওপৰত ভিত্তি কৰিয়ে তেখেতসকলে চিলেকশ্যন কৰিছিলে। আমাৰ পিছতহে পৰ্যায়ক্ৰমে এণ্ট্ৰেঞ্চ পৰীক্ষা গভৰ্ণমেণ্টে পাতিবলৈ ল'লে। MBBS পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত এগৰাকী চিকিৎসক হিচাপে আপুনি কোনখন চিকিৎসালয়ত আপুনি নিযুক্তি লাভ কৰিছিল? MBBS পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত আমাৰ আচলতে ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। প্ৰথম এবছৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। ইণ্টাৰ্ণশ্বিপ মই আছাম মেডিকেল কলেজৰ পৰা পাছ কৰি উঠি তাতে মই কৰিছোঁ। তাৰপিছত আকৌ হাউচমেনশ্বিপৰ কথা আহে। সেইটো নিজে কৰিবও পাৰে বা নকৰিবও পাৰে। এই হাউচমেনশ্বিপো মই মেডিচিন বিভাগত কৰিলোঁ। আৰু তাৰপিছত আকৌ ছিনিয়ৰ হাউচমেনশ্বিপ বুলিও এটা আছে, সেইটো মই এপ্লাই কৰিলোঁ আৰু সেইমতে মই তাত চিলেকশ্যন হ'লোঁ। আৰু সেই মেডিচিন বিভাগতে মই থাকিলোঁ ছিনিয়ৰ হাউচমেনশ্বিপ কৰি। তাৰপিছত মই হোম গভৰ্ণমেণ্টৰ চাকৰিৰ বাবে মই ইণ্টাৰভিউ দিলোঁ আৰু এই ইণ্টাৰভিউত মই উত্তীৰ্ণ হৈ প্ৰথমতে অবিভক্ত ডিব্ৰুগড় জিলাত মই নিযুক্তি লাভ কৰোঁ। আৰু তেতিয়া আছিল তিনিচুকীয়া আৰু ডিব্ৰুগড় একেখন জিলা, আৰু তিনিচুকীয়াৰে এটা অংশ ডিগবৈৰ পৰা অকণমান ভিতৰুৱা অঞ্চল, কঁঠালগুৰি বুলি কয়, যিখন অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল, সেই অতি দুৰ্গম অঞ্চল। সেই সময়ত মই তাতে নিযুক্তি লাভ কৰোঁ আৰু সেয়া আছিল মোৰ প্ৰথম পষ্টিং। আৰু মই খুব আগ্ৰহেৰে মই সেই স্থানলৈ মই যাত্ৰা কৰিছিলোঁ। আৰু ইমানেই ভিতৰুৱা আছিল যে তাতে দিনতে হাতী ওলায় বা বহুত 3খন জংঘল পাৰ হৈ যাব লাগে, এনেকুৱা এটা দুৰ্গম অঞ্চলত। আৰু প্ৰথম মোৰ এতিয়াও মোৰ খুব
সুন্দৰভাৱে মনত আছে যে তেতিয়াৰ জইণ্ট ডাইৰেক্টৰ ছাৰে মোক লগত নিজৰ গাড়ীত বহুৱাই লৈ সেই হস্পিটেলখনত গৈ মোক কোৱাৰ্টাৰ এলটমেণ্টৰ পৰা আৰম্ভ কৰি তাত কি ধৰণে থাকিব লাগিব সকলোখিনি বুজাই মেলি তেখেতে মোক আকৌ পুনৰাই লৈ আহিলে। আনি পিছত মই নিজে বস্তু বাহানি লৈ গৈ সেই স্থানত মই উপস্থিত হওঁ। আপোনাৰ গহপুৰলৈ চিকিৎসক হিচাপে অহাৰ কিমান চনত আপুনি আহিছিলে? গহপুৰলৈ বুলি ক'লে মই তিনিচুকীয়াৰ পৰা মই বদলি হৈ আহিলোঁ। পোনপ্ৰথমে মই হেলেমলৈ আহিলোঁ। হেলেমৰ পৰা মোক পুনৰাই কলাবাৰীত তেতিয়া কোনো ডক্টৰ নাছিলে আৰু কলাবাৰীৰ কাৰণে আমাৰ তেতিয়াৰ বিধায়ক ছাৰে মানে লৈ গ'ল মোক কলাবাৰীতে কাম কৰিবৰ কাৰণে এটেচমেণ্টত। আৰু কলাবাৰীত সেই সময়ত মই কাম কৰিলোঁ। প্ৰায় মই 9 বছৰমান তাত থাকিলোঁ কলাবাৰীত। তাৰপিছত মই গহপুৰলৈ প্ৰমোশ্যনৰ ভিত্তিত মই গহপুৰ FRU-লৈ আহিলোঁ। আৰু তেতিয়া FRU অৰ্থাৎ SDCH বুলিয়ে কয়। আৰু FRU-ত অহাৰ পিছত মোৰ আকৌ ইয়াতে প্ৰমোশ্যন হ'ল। সেইমতে মই প্ৰায় 2008 চনমানৰ পৰাই মই গহপুৰত আছোঁ। আপুনি যিকণ সময়ত এগৰাকী চিকিৎসক হিচাপে নিজকে আত্মপ্ৰকাশ কৰিছিলে, সেইকণ সময়ত ৰোগীসকল চিকিৎসালয়লৈ অহা নাছিলে। হয়তো বহুত আমিও পাইছিলোঁ যে ৰোগীৰ পৰিয়ালে কোনোবাই আপোনালোকক খবৰ দিয়ে, আপোনালোকে গৈ পেলাই ঘৰতে গৈ চিকিৎসা সেৱা আগবঢ়াবলগীয়া হয়। গতিকে সেইটো বিষয়ে অকণমান ক'ব নেকি? হয়, নিশ্চয়কৈ। সেইটো সময়ত যিটো সময়ত পোনপ্ৰথমে চাকৰি যোগদান কৰোঁ, সেইটো সময়ত আচলতে চিকিৎসাৰ প্ৰতি মানুহৰ সিমান আগ্ৰহো নাছিল। মই যিটো অঞ্চলত আছিলোঁ প্ৰথমে, আৰু তাত বিশেষকৈ মানুহৰ অন্ধবিশ্বাসৰ বহুত বশৱৰ্তী হৈছিল। আৰু সেইমতে তাত বহুত ধৰণৰ নঘটিবলগীয়া কাণ্ডও তাত ঘটিছিল। আৰু তৎস্বত্বেও দুৰ্গম অঞ্চল হ'লেও তাত মানুহে আহে, চিকিৎসকৰ ঘৰলৈ বিশেষকৈ মাতিবলৈ আহে। আৰু যিখিনি ধৰি লওক ঔষধ পাতি থাকে লগত মজুত থাকে, আমি গৈ ঘৰতে যিমান যৎপৰোনাস্তি পাৰোঁ আমি চিকিৎসা সেৱা প্ৰদান কৰোঁ। মোৰ এতিয়াও মনত আছে যে আমি এই ভিতৰুৱা অঞ্চলবিলাকত বহুত একঁকাল পানীত নামি গৈও আমি চিকিৎসা শিবিৰ সম্পন্ন কৰিছিলোঁ। সেইবিলাক এতিয়া স্মৃতি হৈ ৰৈছে। আৰু সেইধৰণে পিছৰ পৰ্যায়ত যেতিয়া মই কলাবাৰীলৈ আহোঁ, তেতিয়াও কলাবাৰীতো ঘৰলৈ মাতি নিয়ে আৰু ডেলিভাৰীৰ কাৰণেও খুবেই মাতে কলাবাৰীত। আৰু তেতিয়া আমাৰ দিন ৰাতি বুলি কথা নাই। আৰু মোৰ সহযোগী ডক্টৰ নাথ আছিল। তেখেতে আমি কেতিয়াবা দুয়োজনে একেলগে গৈ সহযোগ কৰি বহুতৰ ঘৰত যাবলগীয়া হয়। আৰু সেইধৰণে আমি সেৱা শুশ্ৰূষা আগবঢ়াওঁ। আৰু এতিয়া ক্ৰমান্বয়ে এই ব্যৱস্থাৰ পৰিৱৰ্তন ঘটিছে। আৰু এতিয়া হস্পিটেলবিলাক আমাৰ দিনতকৈ বহুত উন্নত হৈছে। আৰু প্ৰায়বিলাক চিকিৎসা এতিয়া সহজভাৱে উপলব্ধ। বিশেষকৈ মই গহপুৰৰ কথাই ক'ম, য'ত এতিয়া মই বৰ্তমান কাৰ্যনিৰ্বাহ কৰি আছোঁ। ইয়াতেতো বহুত অত্যাধুনিক চিকিৎসাই হয় এতিয়া। আগৰ নিচিনাকৈ এতিয়া হৈ থকা নাই। এতিয়া বহুত পৰিৱৰ্তন হৈছে আৰু ৰাইজেও সেইধৰণে আঁকোৱালি লৈছে আৰু সজাগতা মানুহৰ মাজত বৃদ্ধি হৈছে এতিয়া। আপোনাৰ সুদীৰ্ঘ বছৰ যি চিকিৎসক হিচাপে আপুনি কাৰ্যনিৰ্বাহ কৰি আছে, এই সুদীৰ্ঘ বছৰত আপোনাৰ জীৱনৰ অতিকৈ বেয়া লগা মুহূৰ্ত আৰু অতিকৈ ভাল লগা মুহূৰ্ত কিবা আপুনি আমাৰ আগত প্ৰকাশ কৰিব নেকি? বেয়া লগা বুলি ক'লে এইটোৱে ক'ব লাগিব যে মই চিকিৎসক হোৱাৰ কথাটো মোৰ মায়ে বহুত কষ্ট কৰি মোক পঢ়ালে। আৰু যি সময়ত মই সৰুকালতে ক্লাছ 5ত থাকোঁতে মই দেউতাক হেৰুৱাইছোঁ। আৰু গোটেইখিনি মাৰ যি ত্যাগ আৰু কষ্টৰ বিনিময়তে মই আজি মানুহ হ'লোঁ। আৰু সেই কথাটো ভাবি মোৰ বেয়া লাগে কেতিয়াবা যে এগৰাকী মায়ে পিছত গৃহিণী হিচাপে আছিল প্ৰথম অৱস্থাত। পিছত দেউতা ঢুকোৱাৰ পিছত দেউতাৰ বন্ধু বান্ধৱসকলে মিলি শিক্ষয়িত্ৰী চাকৰি এটা যেনে তেনে হ'লেও যোগাৰ কৰি দিলে। আৰু তাৰ ভিত্তিতে আজি আমি মানুহ হ'লোঁ। এই কথাটো ভাবি মোৰ এতিয়াও অকণমান দুখ লাগে। আৰু ভাল লগা মুহূৰ্ত আছে সেইধৰণে মোৰ। ভাল লগা মুহূৰ্তটো মই এইটোৱে ক'ম যে মই প্ৰথম পষ্টিং জেগাৰ কথাটোৱে প্ৰথম উল্লেখ কৰিম। তাতে এটা সময়ত মোৰ সৰু ভণ্টিক মই তাৰ কোৱাৰ্টাৰৰ পৰাই বিয়া দিছিলোঁ। আৰু যিহেতু দৰাৰ ঘৰ খুব ওচৰত আছিল, মহাদেৱপুৰ বুলি কোৱা জেগাটুকুৰাতে আছিল, অৰুণাচল পৰে। আৰু অৰুণাচলৰ বৰ্ডাৰ এইপাৰে আছিলে মোৰ হস্পিটেলখন। গতিকে মই জইণ্ট ডাইৰেক্টৰ ছাৰৰ পাৰ্মিশ্যন লৈ পেলাই মোৰ হস্পিটেলৰ কেম্পাছতে মই ৰভাঘৰটো নিৰ্মাণ কৰালোঁ আৰু সেইধৰণে তাৰ পৰাই বিয়া দিলোঁ। এতিয়া বিয়াৰ দুদিনমানৰ আগত আমাৰ মা, মাহী এনেকৈ কৰি আমাৰ ভাইটি
সকলোৱে ডিগবৈৰ পৰা ভাড়া কৰা টেক্সিত আহি আছিলে আৰু সেই সময়ত তাত যি দুৰ্গম অঞ্চল তাত সঘনাই ডকাইতি হয় খুব আৰু সেই ৰাস্তাতে ডকাইতে আগুৰি ধৰি বৃহস্পতিবাৰ দিন আছিল আৰু সেই বৃহস্পতিবাৰ দিনটোত বজাৰৰ দিন আছিল, সাপ্তাহিক বজাৰৰ দিন, গতিকে তাত খুব ডকাইতি হয় আৰু ডকাইতে সেইধৰণে সকলো লুটপাত আৰম্ভ কৰিলে। মাহঁতৰ হাতত সোণৰ গহনা যি আছিলে, টকা পইচা আছিল, ভাইটিৰ হাততো যি আছিল চব ল'লে। লোৱাৰ পিছত গাড়ীখন ষ্টাৰ্ট নোহোৱা হ'ল। তাৰপিছত ডকাইতসকল তেখেতসকলে মানে লগ লাগি পেলাই গাড়ীখন ঠেলি মেলি ষ্টাৰ্ট কৰিলে, ঠেলি মেলি ষ্টাৰ্ট কৰি দিছে। তাৰপিছত মাহঁতক সুধিলে যে আপোনালোকে ক'লৈ যাব? মাহঁতে মোৰ কথা ক'লে যে ভনীয়েকৰ বিয়া আছে, সেই সূত্ৰে আমি আহিছোঁ। তেতিয়া বহুত ধমকি লগাইছে আমাৰ ভাইটিক, মাহঁতক, যে আপোনালোকে আগতে নক'লে কথাটো, তেখেতৰ ঘৰলৈ অহা বুলি জনা হ'লেতো আমি আপোনালোকক একো নকৰোঁ। তাৰপিছত লগে লগে সকলো টকা পইচা আ অলংকাৰ চব ঘূৰাই দিলে লগে লগে। তাৰপিছত মই ইমানখিনি কথা নাজানো। যেতিয়া মোক কোৱাৰ্টাৰত আহি পেলাই সকলোখিনি বিৱৰি ক'লে, তেতিয়া মই নিজেই বহুত মানে আচৰিত হৈছোঁ যে এই কথাটো কেনেকৈ সম্ভৱ হ'বলৈ পালে। তাৰপিছত আমাৰ ৰিভিউ মিটিং হয় তিনিচুকীয়াত, আমাৰ জইণ্ট ডিৰেক্টৰৰ অফিচত। এই ৰিভিউ মিটিঙত যেতিয়া মই যাওঁ, তেতিয়া মোক সকলো ডক্টৰৰ মাজত থিয় কৰাই পেলাই মোক সুধিলে যে আপোনাৰ সেই ডকাইতিৰ কথাটো কওকচোন। তেতিয়া মই সকলোখিনি বিৱৰি ক'লোঁ। তেতিয়া জইণ্ট ডিৰেক্টৰ ছাৰে এটা কথাই কৈছে যে আজি দুৰ্গম অঞ্চলত ডক্টৰসকলে চাকৰি কৰিবলৈ টান পায়, তেখেতসকলে বহুত অজুহাত দেখুৱায়, কিন্তু এইজন ডক্টৰে গৈ দুৰ্গম অঞ্চলত চাকৰি কৰিছে, যাক নেকি ডকাইতেও সন্মান কৰে। গতিকে সেইটো এটা মোৰ জীৱনৰ এটা বিৰল ঘটনা বুলি মই ক'ম আৰু মোৰ স্মৃতিৰ পটত সদায় থাকিব আৰু সেইটো এটা উল্লেখনীয় ঘটনা। ভাল লগা এনেকুৱা কথা হ'ল যে চিকিৎসক ৰোগীৰ কাৰণে ভগৱান সদৃশ বুলি যিটো কথা কোৱা হয়, সেই কথাটোৱে প্ৰতিফলিত হ'ল যে ডকাইতেও এগৰাকী চিকিৎসকৰ যি কৰ্ম বা আপুনি যিখিনি কৰ্ম কৰিছিলে, সেই কৰ্মৰ কাৰণে তেখেতলোকে আপোনাৰ মাতৃ বা ভাতৃক কোনো অন্যায় নকৰাকে তেওঁলোকৰ গোটেই সম্পত্তি ঘূৰাই দি পেলাই তেওঁলোকক পঠিয়াই দিলে। এইটো আপোনাৰ জীৱনৰ এটা অতি ভাল লগা মুহূৰ্ত বুলি মানে আমিও এইটো ভাবিছো কথাটো। এইখিনিতে মই এটা কথা মনলৈ আহি গ'ল যে যিহেতু আপুনি ক'লে যে আপোনাক চিকিৎসক বনোৱাৰ ক্ষেত্ৰত আপোনাৰ মাতৃৰ যথেষ্ট অৱদান আছে, গতিকে আপুনি মাতৃৰ অনুপ্ৰেৰণাত আপুনি চিকিৎসক হ'ল। গতিকে আপুনি চিকিৎসক হোৱাৰ পিছত আপুনি মাতৃয়ে বিচৰাৰ দৰে আপুনি এজন সফল চিকিৎসক হ'ব পাৰিছে বুলি আপুনি ভাবেনে? সেইটো অৱশ্যে মই ক'বলৈ নাযাওঁ, এইটো ৰাইজে বিচাৰ কৰিব। মই ৰাইজক কি দিব পাৰিছোঁ আৰু ৰাইজে মোক কি ধৰণে গ্ৰহণ কৰে, এইটো ৰাইজৰ ওপৰত মই এৰি দিছোঁ। তৎসত্বেও মই মাতৃৰ আশা সদায় মনত ৰাখোঁ আৰু যি ধৰণে মই আগুৱাই যাব লাগে, মায়ে দেখুওৱা ৰাস্তাৰ মতে মই সদায় আগুৱাই যাবলৈ চেষ্টা কৰোঁ। এইখিনিতে আপুনি যিহেতু প্ৰথম অৱস্থাত আপুনি চিকিৎসক হিচাপে নিযুক্তি লাভ কৰা স্থানৰ এটা স্মৃতি ৰোমন্থন কৰিলে, আমাৰ গহপুৰৰ কিবা স্মৃতি আপুনি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে ৰোমন্থন কৰিব বিচাৰিব? গহপুৰৰ বুলি ক'লে ইয়াতো মোৰ একেবাৰে ঘৰ বুলিয়ে মই ক'ম প্ৰথমতে, কাৰণ গহপুৰত মই ইমান দীৰ্ঘদিন ধৰি আছোঁ আৰু গহপুৰৰ সকলো মানুহকে মোৰ নিজৰ পৰিয়ালৰ সদস্যৰ নিচিনাই মই জ্ঞান কৰোঁ আৰু যেনেকৈ নহওক লাগিলে খুব আৰ্তজনকো কেতিয়াবা মই যাওঁ, যিমানখিনি পাৰোঁ। মাজনিশাও মই কেতিয়াবা দৌৰি যাওঁ, যিহেতু মই কেম্পাছতে থাকোঁ। গতিকে কিবা এটা অসুবিধা যদি হস্পিটেলৰ ভিতৰত হয় বা কিবা এটা জটিল ৰোগী এজনৰ কিবা এটা মেনেজ কৰিবলগীয়া হয়, মই ৰাতি 1, 2, 3 যেটাই নহওক মই দৌৰি যাওঁ সেইটো মতে। আৰু গহপুৰতো বহুত ভাল লগা মুহূৰ্ত তেনেকৈ মোৰ আছে আৰু বিশেষকৈ দুৰ্গম অঞ্চলত ব্লকৰ ফালৰ পৰা মই ব্লকৰ চাৰ্জতো আছিলোঁ কিছুদিন। সেই ব্লকৰ ফালৰ পৰা গৈ আমি যেতিয়া চিকিৎসা সেৱা প্ৰদান কৰোঁ, তেতিয়া যিসকল ৰোগী তাত চিকিৎসা সেৱা ল'বৰ কাৰণে আহে, তাত দেখি আমাৰ ভাল লাগে বহুত আৰু তেখেতসকলেও যথেষ্ট উপকৃত হয় বুলি আমি অনুভৱ কৰোঁ। মোৰ শেষৰটো প্ৰশ্ন, যিহেতু আপুনি এগৰাকী চিকিৎসক হিচাপে গহপুৰলৈ আহিছিলে আৰু বৰ্তমান আপুনি গহপুৰ শ্বহীদ কনকলতা অসামৰিক চিকিৎসালয়ৰ এগৰাকী স্বাস্থ্য বিষয়া, গতিকে আপোনাৰ এই যাত্ৰাটোত আপুনি কিমান নিজকে সাৰ্থক বুলি ভাবে? এতিয়া সাৰ্থকতাৰ কথাটো এতিয়া মই পোনছাতে কৈ দিবলৈ অলপ অসুবিধাও পাইছোঁ। সাৰ্থকতাৰ মূলতে হৈছে আমি যিমানখিনি আশা কৰোঁ, ধৰি লওক সিমানখিনি আমি ৰাইজক দিব পাৰিছোঁ নে নাই,
সেইটোৱে ডাঙৰ প্ৰশ্ন। আৰু মোৰ দৃষ্টিত মই ইয়াত যিকেইটা বছৰ ইয়াত কাম কৰিছোঁ, আৰম্ভণি পৰ্যায়তকৈ ইয়াত বহুত ধৰণৰ চিকিৎসা সেৱা ইয়াত উপলব্ধ হৈছে। আৰু সেইখিনিৰ পৰা আমি 100% নহ'লেও কিছু ধৰি লওক কিবা এটা আমি শতাংশ আমি দিবলৈ ৰাইজক সমৰ্থ হৈছোঁ। যেনেকৈ ধৰি লওক আগতে আমি ডেলিভাৰী কেছ প্ৰায় ৰেফাৰ হয় আমাৰ ইয়াৰ পৰা, কিন্তু তেতিয়া আমাৰ ইয়াত কোনো চিজাৰিয়ানৰ ব্যৱস্থা নাছিলে। কিন্তু এতিয়াতো আমাৰ ডেইলি চিজাৰিয়ান হয়, ডেইলি আমাৰ ৰেফাৰেল সংখ্যা খুবেই কম। আৰু তেতিয়া আমাৰ শিশুসকলৰ কাৰণে SNCও নাছিলে, এতিয়া আমাৰ SNCও হ'ল। আৰু SNCৰ যিটো এছেছমেণ্ট, তাত আমি প্ৰায় চৰকাৰৰ তৰফৰ পৰা ভাল কৰ্মৰ কাৰণে আমি 9 লাখ টকা পাবলৈ আমি সক্ষম হৈছোঁ। এইটো এটা আমাৰ কাৰণে অতি ভাল লগা বিষয়। আৰু সেইধৰণে আজিকালি এতিয়া সৰ্পদংশন বা বলীয়া কুকুৰে কামোৰা, এইবিলাকৰ কাৰণে আমাৰ সদায় ইয়াত ঔষধ পাতি বা এণ্টি স্নেক ভেনম বা এণ্টি ৰেবিজ ভেকচিন এইবিলাক সকলো উপলব্ধ আছে। খালি এটাই কথা, ৰাইজ আগবাঢ়ি আহক, আমাৰ লগত সহযোগ কৰক, আৰু অসুবিধা হ'লে আমাক জনাওক। আমি যিমানখিনি পাৰোঁ আমাৰ ইয়াতে যাতে সমস্যাবিলাক সমাধান হয়, সেইটোৱে আমি বিচাৰোঁ। আমাৰ ইয়াৰ পৰা যাতে দুখীয়া মানুহসকল, যিসকল অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা আহে, এতিয়া বাৰিষাৰ দিন, বানপীড়িত অঞ্চলৰ পৰা আহে, নাও পাৰ হৈ আহে। আপুনি কল্পনা কৰিব নোৱাৰিব, কিছুমান জেগা আছে ইয়াত গহপুৰত, যেনেকৈ ধৰি লওক ৰামনাম ছাইডে আছে, ছগুৰি আছে, এইবিলাকৰ পৰা যেতিয়া বহু কষ্ট কৰি নাৱেৰে এগৰাকী ডেলিভাৰী মানুহ লৈ আহে, নিশ্চয় সেইগৰাকী ইয়াতে ভাল চিকিৎসা পালে তেওঁলোকৰো উপকৃত হ'ল, আৰু এটা সুন্দৰ প্ৰচেষ্টা সফল হ'ল বুলি আমি অনুভৱ কৰোঁ। আৰু আগতকৈ ইয়াতে বহুত ভাল হৈছে, আৰু যথেষ্টখিনি ইয়াত চিকিৎসকো আছে। এটা সময়ত আমাৰ 27 জন আছিল, এতিয়া কেইজনমান আমাৰ এবছৰীয়া যিটো কাৰ্যকাল তেওঁলোকৰ পোষ্ট PG বুলি কয়, এবছৰৰ কাৰণে পঠিয়াই পাছ কৰাৰ পিছত সেই পোষ্ট PG সমাপ্ত কৰি ইতিমধ্যে 4 জন গুচি গৈছে, আৰু হয়তো চৰকাৰে আকৌ দিব বুলি আমি আশা ৰাখিছোঁ। হয়, ধন্যবাদ জনালোঁ। আপুনি যিহেতু এগৰাকী চিকিৎসক হিচাপে অতি ব্যস্ত আৰু এখন চিকিৎসালয় আপুনি দায়িত্বত আছে, গতিকে আজি চিকিৎসক দিৱসৰ দিনটোত আপুনি আমাক এইখন সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰি, আপোনাৰ লগতে সমূহ চিকিৎসক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি আজি অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ। নমস্কাৰ।